हेलो डियर स्टूडेंट, मैं हूं अख्तर। आप देख रहे हैं मेरा यूट्यूब चैनल मैथ्स 22। যদি মোৰ ভিডিঅ'টো ফাৰ্ষ্ট টাইমৰ বাবে দেখিছে, প্লিজ মেক শিওৰ টু ছাবস্ক্ৰাইব দিছ চেনেল যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকা। আজি আমি জেনেৰেল মেথমেটিক্সৰ প্ৰি বোৰ্ড এক্সাম যেটো HSLC 2025ত হ'ব, এইটো কামৰূপ ৰুৰেলৰ পেপাৰ হয়। এইটো পেপাৰৰ MCQ গোটেইকেইটা এইটো ভিডিঅ'ত আমি সমাধান কৰিম। এতিয়া ফাৰ্ষ্ট কোৱেশ্চনটো চাও। ফাৰ্ষ্ট কোৱেশ্চনটোত কি কৈছে, শুদ্ধ বিকল্পটো বাছি উলিওৱা। ফাৰ্ষ্ট যেটো আছে সেকশন A। এতিয়া প্ৰথম যেটো আছে, if A B C and D are in proportion, then আমাৰ কি কৈছে, A B C D এটা ৰাশিকেইটা সমানুপাতত আছে তেন্তে। এতিয়া এইটো হল আমাৰ ল্যাঙ্গুয়েজত দিয়া আছে। যদি আমি ম্যাথমেটিক্যালি লিখো A is to B proportion C is to D এনেকে দিয়া থাকে। যিকোনো নাম্বার এনেকে দিয়া থাকিলে আমি কেনেকে কৰিম, ফার্স্ট আৰু থার্ডত ইনটু কৰিম, অর্থাৎ AD হ'ব। সেকেন্ড আৰু ফার্স্ট আৰু ফোর্থ, সেকেন্ড আৰু থার্ড ইনটু কৰিম BC, অর্থাৎ AD ইকুয়াল টু BC অলওয়েজ ইকুয়াল হ'ব। অপশন C is correct. Second question to kise, which of the following is square of an even natural number? Mak kise even natural number lage, মানে যুগ্ম স্বাভাৱিক সংখ্যাৰ বৰ্গ আমাৰ কিমান। এতিয়া চোৱা 225 এটো 15 ৰ বৰ্গ, এতে কিবা কিবি, কিন্তু যেটো ইভেন ন্যাচারাল নাম্বার আছে হেতু হল এটো অপশন বি 36, এটো হল 60 ৰ স্কয়ার হ'ব 1600। এতিয়া কোৱেশ্চন 3, assertion and reasoning দুটা বস্তু আমাৰ দিয়া আছে। প্ৰথমটোত উক্তি 8 কি কৈছে, 17 স্কয়ার আৰু 18 স্কয়াৰৰ মাজত 34টা স্বাভাৱিক সংখ্যা আছে। ওকে, আমি যদি ক্যালকুলেশন কৰো 34 আছে, তাৰে এটা রুল আছে যেটো ৰিজন n স্কয়ার আৰু n+1 স্কয়াৰৰ মাজত টুৱাইস এনটা স্বাভাৱিক সংখ্যা থাকে। অৰ্থাৎ কি কৰিম, n ৰ ভ্যালুটো আমাৰ কিমান 17, 17 ৰ লগত 2 ইনটু কৰিলে আমি কিমান পাম 34 পাম। অৰ্থাৎ উক্তি এটো হসা, বি হসা, উক্তি যুক্তি যেটো r আছে, এটো যেটো এক্সপ্লেনেশন আছে, এটো এর ভাবে সত্য। এতিয়া কি লিখিব লাগিব, A and R both true. Okay. A আৰু R দুইটা সত্য। এটো অপশন যেটো D আছে, both A and R true and R is the correct explanation of A, এটো আমাৰ অপশন হ'ব। question number 4 যেটো আছে, ওকে, ইউক্লিডৰ বিভাজন পঢ়িমিকা ব্যৱহাৰ কৰি 420 আৰু 130 গহাও নিৰ্ণয় সপোনবোৰ খেলিমিলি কৈ তলত দিয়া ধৰণৰ। তে খেলিমিলি কৈ দিয়া আছে, আমি ফার্স্ট স্টেপটো কি কৰিব লাগিব, 420 গ্ৰেটাৰ দেন 130 প্ৰথমত লব লাগিব। এটো ফার্স্টত আমি এটো লম। ওকে, আমি এটো টাইম এটো লিখিম, তাৰ পিছত 130 লম, এটো হল সেকেন্ডত লম, তাৰ পিছত এটো হ'ব আমাৰ থার্ড। সো এই 2 1 3 অপশন কোড আছে 2 1 3, অপশন সি ইজ কারেক্ট আনসার। okay, এতিয়া 5ত, if LCM of A, B is equal to 10 and A is the multiple of B, then the value of A and B are okay. এতিয়া চোৱা LCM যদি লহাগু 10 হয় A আৰু B, আমাৰ কি কৈছে A is the multiple of B, এটো হল B ৰ গুণিতক। সো A আমাৰ কিমান আছে 10। এতিয়া চোৱা 10 ৰ গুণিতক আমাৰ কি হ'ব 1 2 5 তাৰ পিছত 10 একেটা হ'ব। একেটা মানে B ইকুয়াল টু পসিবল ভ্যালু এটা একেটা হ'ব পাৰিব। এতিয়া এই অপশন 10 ক'ত আছে, এই অপশন 10 আছে, অপশন বি যেটো আছে হেতু কারেক্ট। এই বি টু হল আমাৰ গুণিতক হ'ব পাৰে, 10 ৰ গুণিতক। ওকে, এৰ গুণিতক হ'ব পাৰে। ওকে, হেতু গৈছে। এতিয়া চোৱা কোৱেশ্চন 6, এটা ভেরি ভেরি ইম্পর্টেন্ট কোৱেশ্চন, যেটো আমাৰ px গিভেন আছে, px ইকুয়াল টু এইটো, দেন দ্য ভ্যালু অফ 1 বাই আলফা প্লাস 1 বাই বিটা, এটোৰ ভ্যালু আমি ওলাব লাগে। এতিয়া চোৱা 1 বাই আলফা আৰু 1 বাই ভ্যালু ইজ ইকুয়াল টু, এটো আমি লিখিব পাৰিম আলফা বিটা যদি মই এলসিএম লও, এতে বিটা প্লাস আলফা হ'ব। বিটা প্লাস আলফাৰ ঠাইত মই লিখিব পাৰিম আলফা প্লাস বিটা লিখিব পাৰিম বাই আলফা বিটা। ওকে, এটো কালাৰটো চেঞ্জ কৰি লও। ওকে, আলফা প্লাস বিটা বাই আলফা বিটা। এতিয়া চোৱা শূন্য দুটাৰ যোগফল আলফা প্লাস বিটাৰ ভ্যালুটো কিমান আছে -3/4, আৰু আলফা বিটাৰ ভ্যালুটো আমাৰ কি হ'ব 7/4। ওকে, এতিয়া এইটোত আমি আলফা প্লাস বিটাৰ মানটো বহাম -3/4 আৰু আলফা বিটাৰ মান 7/4।
এতিয়া আমি 4 4 ক্যান্সেল কৰিম আনসারটো হ'ব -3/7 is my answer option D is correct ওকে এটো হল আমাৰ explanation ওকে এতিয়া সোয়া 7 যেটো কৈছে আমাৰ এটা পলিনোমিয়াল দিয়া আছে ax কিউব অৰ্থাৎ x ৰ ভ্যালু তিনিটা হ'ব লাগিব এতে 4 is the okay if the product of the zero of the polynomial etu polynomial or product to amar ki 4 ase then the value of a okay etu soa jitu বহুপদ আছে হেতুৰ শূন্য কেটাৰ পূৰণফল 4 আছে আমি কি জানো তিনিটা আছে শূন্য তিনিটাৰ পূৰণফল আমি কি কৰিম আলফা বিটা গামা is equal to 4 আছে so শূন্য তিনিটাৰ পূৰণফল কি আছিল -d/a is equal to 4 এতিয়া সোয়া minus of -6 d এর ভ্যালু এতে এর ভ্যালুটো হল আমার a is equal to 4 ওকে এটো আমি এক্সপ্লেইন করিম 6 is equal to 4a implies a equal to 6/4 is equal to answer হবো 2 to the কাটিলে 3/2 is my answer okay 3/2 option b is correct হয় okay এইটো মানে শূন্য তিনিটাৰ পূৰণফল জানিব লাগিব -d/a okay next question number 8 যেটো আছে হেতু আমি সাম okay যদি p(x² - 2x + 3b = 0 দ্বিঘাত সমীকৰণৰ মূল দুটা আলফা বিটা হয় তেন্তে আলফা প্লাস বিটা = আলফা বিটা তেন্তে p ৰ মান আমাৰ ওলাব লাগে ওকে এতিয়া সোয়া দুটা মূল দিয়া আছে আলফা আৰু বিটা সো শূন্য দুটাৰ যোগফল ইয়াৰ পৰা এটো হ'ব আমাৰ b এটো হ'ব আমাৰ a এই গোটেইখিনি হ'ব আমাৰ c ওকে এতিয়া শূন্য দুটাৰ যোগফল কি পাম আলফা প্লাস বিটা is equal to শূন্য দুটাৰ পূৰণফল এটো আমাৰ গিভেন আছে ওকে আলফা প্লাস বিটা minus of -2/p is equal to শূন্য দুটাৰ পূৰণফল c/a 3p/p okay so এটো কৰিলে 2/p is equal to এটো p cancel হ'ব 3 হ'ব implies এতিয়া সোয়া 2 is equal to 3p অর্থাৎ p is equal to 2/3 is my answer so 2/3 is my answer মানে p এর ভ্যালুটা আমার কি হবে 2/3 হবে okay question number 9 consider the following pair of linear equation তলৰ রৈখিক সহ সমীকরণ যেটা এটা বিবেচনা করা এতিয়া এই দুটা রৈখিক সমীকরণ আছে এটো হল আমার a1 b1 c1 a2 b2 c2 এটো এটা সো প্রথমে আমি কি করিম a1 3/2 is equal to 2/3 মানে ইকুয়াল নহয় সো ইকুয়াল নহয় কারণে নট ইকুয়াল টু হলে এটাই সলিউশন থাকিব অর্থাৎ এটো সংগত সেকেন্ড ইকুয়েশন তো চাও 4/4 is equal to -3/3 not equal to 9/8 এটা মানে এটাও সমাধান নাই মানে অসংগত প্রথম যেটো আছে এটো সংগত তার পিছত অসংগত এতিয়া চাও ওকে বি নাম্বার যেটো অপশন আছে ইকুয়েশন 1 জোর সংগত কিন্তু 2 জোর অসংগত এটো আমার কারেক্ট आंसर question number 10 এতিয়া সোয়া the origin makes two portion of the line segment joining the point এটো আৰু এইটো পয়েন্টক অরিজিনত মানে জয়েন কৰে মানে কাট কৰে এতিয়া হলে মূলবিন্দুত বিভক্ত কৰা অনুপাতটো রেশিওটো আমাৰ লাগে যেনেকুৱা m:n অনুপাত এনেকুৱা লাগে এতিয়া যদি আমি ফর্মুলা বহাই যা অলপ টাইম লাগিব তাতকৈ যদি তোমালোকে এই কার্টেসীয় স্থানত বহাই দিয়া অটোমেটিক্যালি ওলাই যাব 1:1 এতিয়া আমি চেক কৰিম 1:1 আমাৰ হয় না নহয় সাপোজ আমি কি কৰিছো m:n অনুপাতত ভাগ কৰিছে ভাগ কৰিলে
তাৰ স্থানাংকটি কি হ'ব মূলবিন্দু 0,0 এনেকুৱা আছিল এটো পিছত এতিয়া ফাৰ্ষ্টত যেটো আছে m plus n তলত থাকিব m into x2 x1 y1 x2 y2 এতিয়া y2 যদি আমাৰ x1 কনসিডাৰ কৰো এটো আমাৰ y1 হ'ব ওকে এটো হ'ব x2 এটো হ'ব y2 এতিয়া x2 হল x2 হ'ব আমাৰ -3 plus n n2 গম না পাও n into y x1 হ'ব আমাৰ 3 যেটা আমাৰ মূলবিন্দুত হেই কৰিছে তে 0 হ'ব সো এইখিনি ডিভাইড হৈছে বলে পূৰণ হলে 0 হ'ব -3m plus 3n is equal to 0 so m -3m is equal to -3n so m divided by n is equal to -3 by -3 is equal to 1:1 so answer 1:1 অনুপাতত ভাগ কৰিছে ওকে এতিয়া 11 সাম যদি এটা বহুপদৰ শূন্য দুটাৰ যোগফল আৰু গুণফল শূন্য দুটাৰ যোগফল আলফা প্লাস বিটা দিয়া আছে আৰু গুণফল আলফা বিটা কিমান দিয়া আছে -2 -3 আৰু এই তিন বহুপদটো নিৰ্ণয় কৰা বহুপদটো কি আছিল x² minus alpha plus beta whole into x plus alpha beta so x² minus of -3 x plus 2 is equal to x² plus 3x plus 2 এটো আমাৰ বহুপদ সো এটো বহুপদটো অপশন সি যেটো আছে হেটো আমাৰ কারেক্ট आंसर হয় 12 নাম্বার এতিয়া 12 নাম্বাৰত কি কৈছে if the sum of the n term of an ap আমাৰ n টার্মটো কিমান কিমান so tn is equal to twice n square plus 5n then find the fourth term আমাৰ কি লাগে t4 লাগে জাস্ট আমি 2 into 4 square plus 5 into 4 দি দিলো okay 2 into 16 plus 5 into 4 20 okay 32 plus 20 is equal to 52 is my answer option C is correct okay so the next 13 number question sum 13 number question অলপমান ডাঙৰ হ'ব এতিয়া okay 13 number questionৰ কাৰণে অলপমান এক্সপ্লেনেশনৰ দৰকাৰ হেতু বুজি লোৱা ভাল যদি মানে এক্সামত যদি আহি যায় তেতিয়া যাতে উল্টা উল্টা নহয় এতিয়া সো এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হল আৰু উন্নতি 10% হ্ৰাস কৰা হল গতিকে ত্ৰিভুজটো নতুন কালি কিমান হ'ব ফার্স্ট অৰিজিনাল যেটো ত্ৰিভুজৰ কালি আমি সকলোৱে গম পাও হাফ ইনটু যেটো বেস থাকে মানে ভূমি ইনটু উন্নতি b ইনটু h মানে হাইট এনেকুৱা আছে এটো অৰিজিনাল ট্রায়াঙ্গেল হয় ওকে অরিজিনাল ট্রায়াঙ্গেল হয় এতিয়া নিউ এতিয়া আমি বেসটো আমি কি ভূমিটো কি কৰিছো 10% ইনক্রিজ কৰিছো মানে 10 divided by 100 of b এটো ইনক্রিজ কৰিছো আৰু কি কৰিছে হাইট যেটো আছে মানে উন্নতি যেটো আছে হ্ৰাস কৰিছো উন্নতি হল আমাৰ h কিমান হ্ৰাস কৰিছো 10% of h মই হ্ৰাস কৰিছো এতিয়া এটো যদি আমাৰ ভূমি হয় এটো যদি আমাৰ উন্নতি হয় এটো আমি ক্যালকুলেশন কৰিম এটো এটা 0 ক্যান্সেল এটা 0 ক্যান্সেল এতিয়া আমি ক্যালকুলেশন কৰিলে 11b divided by 10 হ'ব আমাৰ নতুন যেটো b ড্যাশ হ'ব আৰু নতুন যেটো h ড্যাশ হ'ব এটো ক্যালকুলেশন কৰিলে 9h by 10 হ'ব এতিয়া নিউ ত্ৰিভুজৰ কালি ত্ৰিভুজ নিউ যেটো হ'ব হেতু ত্ৰিভুজৰ কালি কিমান হ'ব so half into base 11b by 10 into 9h by 10 okay so এতিয়া চাব লাগিব is equal to half into b into h এইটো হল আমাৰ অৰিজিনাল যেটো ত্ৰিভুজ আছিল হেতু হল into 199 divided by 100 এটো হৈ আছে সো অৰ্থাৎ হাফ into b into h into 0.99 অৰ্থাৎ কি হৈছে 0.99 মানে 1% আমাৰ কি হৈছে কমিছে ওকে 1% আমাৰ কমিছে অপশন 1% ডিক্রিজ হ্ৰাস পাব সো অপশন বি ইজ কারেক্ট আমাৰ এক্সপ্লেনেশন তো হল এনেকুৱা ওকে
সো এটো বহুত ইম্পর্টেন্ট কোয়েশ্চন হয় এবোৰ কোয়েশ্চন আহিব পাৰে ওকে 14 number if the point pxy is the equidistance from a point আৰু b পইণ্টৰ পৰা সমান দূৰত্বত থাকিলে তলৰ কোণটো হসা হয় এতিয়া ইকুইডিস্টেন্স এতিয়া আমি চেক কৰো ইকুইডিস্টেন্স এটা সো যেটো আমাৰ x, y পইণ্টটো ইকুইডিস্টেন্স মানে এনেকুৱা আছে 5,1 আৰু -1,5 এই দুটা এই p a b আৰু p a আৰু pb সমান হৈ আছে pa equal to pb সমান আছে to given আছে so দূৰত্বৰ সূত্ৰটো এতিয়া আমি ইউজ কৰি দিম দূৰত্বৰ সূত্ৰ ইউজ কৰি দিলে আমি আনসাৰটো পাই যাম so দূৰত্বৰ সূত্ৰ p of e 5 minus x whole square plus 1 minus y whole square is equal to root over -1 minus x whole square plus 5 minus y whole square okay এটো আমি ক্যালকুলেশন কৰিম এতিয়া দুয়োফালে স্কয়ার কৰিম স্কয়ার কৰিলে আমি ৰুটটো কাটি দিব পাৰিম okay so 5 square 5 minus x whole square হ'ব এতে তেব 1 minus y whole square is equal to -1 minus x whole square হ'ব plus 5 minus y whole square হ'ব এতিয়া a minus b whole square ফর্মুলাটোত ভাঙি দিম 5 square মানে 25 minus 10x plus x square plus 1 minus y square minus 2y is equal to 1 plus x square minus 2 formula 2 আছে a হল -1 b হল x 2x okay plus 25 plus y square minus 10y okay এতিয়া আমি ক্যান্সেল কৰিম 25 cancel x square cancel y square cancel তাৰ পিছত কি ক্যান্সেল কৰিব পাৰি তাৰ পিছত খিনি ওকে এতিয়া বাকিখিনি আমি ক্যালকুলেশন কৰিম ইফালে আছে 10x minus 2y এটো 1 আছে 1 টো আমি ইফালে লৈ যাম ইফালে থাকক 1 এখিনি হল তাৰ পিছত ইফালে আছে -1 এটো -1 আহিব -2x আৰু ইফালে আহিব +10y is equal to 0 ওকে আমাৰ অপচন কেনেকৈ আছে ওকে x equal to y বা এনেকৈ হ'ব লাগিব এতিয়া চোৱা -1 +1 cancel 10x ৰ পৰা 2x 10x আৰু 2x 12x 2x আৰু হেমান কিমান হ'ব 8y is equal to 0 এতিয়া যদি আমি মাইনাস দি মানে 4 দি মই যদি ডিভাইড কৰি দিও so -3x plus 2y is equal to 0 so এটো যদি আমি কৰো 3x minus 2y equal to 0 3x equal to 2y so এটো আমাৰ 3x equal to 2y কোড আছে অপচন যেটো সি আছে এটো আমাৰ কারেক্ট आंसर তো এক্সপ্লেনেশন অলপমান ডাঙৰ হল কিন্তু এনেকৈ আমি কৰিব লাগিব ওকে সো 15 নাম্বার যেটো আছে হেতু যদি a বিন্দু যেটো আৰু b বিন্দুৰ মাজৰ দূৰত্ব ইমান হলে x ৰ মান আমাৰ ফাইন কৰিব লাগে ওকে আগৰ নিচিনাই সিমিলার ওয়েত আমি কৰিব লাগিব এটো ওকে a আৰু b বিন্দুৰ মাজৰ দূৰত্ব ডাইৰেক্ট সূত্ৰত বহাই দিলো -1, -2 whole square plus x minus plus 2 whole square equal to 5 plus x square okay এতিয়া বিন্দু দুটাৰ মাজৰ দূৰত্ব ইমান ওকে দূৰত্বৰ সূত্ৰ এপ্লাই কৰিলো ওকে হৈ গল এতিয়া এটো আমি -3 whole square plus x plus 2 whole square is equal to 5 okay এটো মান কেটা বহালো এটো x1 y1 x2 y2 পৰা তাৰ পিছত এটো প্লাস x স্কয়ার এতিয়া সোয়া এটোক আমি ক্যালকুলেশন কৰিছো এটো আমি দুই সাইডত স্কয়ার কৰিম এনেকুৱা হ'ব
তাৰ পিছত এইটো স্কোয়াৰ কৰিম এইটো স্কোয়াৰ কৰিলে এনেকৈ স্কোয়াৰে ৰুটটো কেনসেল কৰিম এনেকৈ বহুত কৰি এতে আমি যাই কিনে এটা কোয়াড্ৰেটিক ইকুয়েশন পাম ইকুয়েশন পালে দেয়াৰ ইজ দা নো ৰিয়েল ৰুটস এইটো কি হ'ব এইটো কোৱেশ্চনৰ এনসাৰটো কি হ'ব মানে এই অপচনত তো নাই বাৰু তোমালোকে চাবা কোনটো হয় কমেন্ট কৰিবা ওকে এইটো মই স্কিপ মাৰিলো এইটো মই হ্যান্ড রাইজ কৰি দিলো ওকে সো নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িম এতিয়া 16 এই প্যাৰালেগ্ৰাম যেটো আছে টাচিং সাৰ্কেলক টাচ কৰি আছে এটা সাৰ্কেল আমি ড্ৰ কৰিব লাগিব ওকে সাৰ্কেল আমি ড্ৰ কৰিলো ওকে এই সাৰ্কেলটো এটা মানে চতুৰ্ভুজ আছে মানে স্পৰ্শ কৰি থকা এটা সমান্তৰিক এটো সমান্তৰিকৰ বিপৰীত বাহুবিলাক সমান হ'ব এটো বিপৰীত বাহু সমান এই সমান্তৰিকৰ ভিতৰটো কি হ'ব আয়ত হ'ব না ট্ৰেপেজিয়াম হ'ব না ৰম্বাস হ'ব না চিলা হ'ব obviously rectangle হ'ব কিয় each angle 90 ডিগ্ৰী আছে opposite side parallel and equal হৈ আছে ওকে আয়ত 17 যেটো কোৱেশ্চন আছে the value of cot square theta minus 1 by sin square theta ওকে আমি কি পাইছিলো cot square theta plus 1 equal to cosec square theta এটো এটা ফৰ্মুলা পাইছিলো এই তিনিটা যে ফৰ্মুলা আছিল sin এটো sin square theta plus cos square theta equal to 1 আৰু এটা আছিল sec square theta is equal to 1 plus tan square theta এই তিনিটা ফৰ্মুলা very important আৰু is equal to cot square theta is minus cosec square theta এইটো 1 by sin square theta মানে cosec square theta is equal to কিমান লিখিব পাৰি মানে এইটো ফৰ্মুলাৰ পৰা আহিছে cot square theta এইটো ইফালে আনিছো minus cosec square এই 1 টো আমি ইফালে লৈ যাম minus 1 হ'ব आंसर minus 1 ওকে তাৰ পিছত 18 নম্বৰ কোৱেশ্চন যেটো আছে এটা বৃত্তৰ এডাল ব্যাসৰ দুই প্ৰান্তবিন্দু টনা স্পৰ্শক বৰ কি হ'ব ওকে এতিয়া আমি বৃত্তটো আমি ড্ৰ কৰিম বৃত্তটো হ'ব আমাৰ এনেকুৱা ওকে এক মিনিট বৃত্তটো ড্ৰ ভালকৈ কৰো অলপ ওকে এটো হল আমাৰ সাৰ্কেল যেটো সাৰ্কেলৰ এটা ব্যাস থাকিব এটো হল ব্যাস ওকে ইয়াতে মই এটা স্পৰ্শ টানিম আৰু ইয়াতে মই এটা স্পৰ্শ টানিম স্পৰ্শ মানে এটা পইণ্টত টাচ কৰাকে সো এটো কি সমান্তৰাল হৈ আছে সো আমাৰ প্যাৰালেল সমান্তৰাল ওকে 19 নম্বৰ কোৱেশ্চন r ব্যাসাৰ্ধযুক্ত আৰু h উচ্চতাযুক্ত এটা বেলুন আৰু এটা শংকুৰ আয়তনৰ অনুপাত ওকে এতিয়া the ratio of the volume cylinder and cone okay cylinder আৰু কোণৰ যেটো ব্যাসাৰ্ধ আৰু ৰেডিয়াস আছে তাৰ আয়তনৰ অনুপাতটো আমাৰ কিমান হবে এটো আমি লাগে এতিয়া আমি চাব লাগিব এই সিলিন্ডাৰৰ আয়তন যেটো আছে পাই r স্কয়ার h divided by শংকুৰ আয়তন 1/3 পাই r স্কয়ার h এতিয়া সো আমি ক্যান্সেল আউট কৰিম পাই ক্যান্সেল r স্কয়ার ক্যান্সেল h ক্যান্সেল সো আমাৰ থাকিব 1/1/3 3 to divide হৈছে ওপৰ গলে 3/1 হ'ব অৰ্থাৎ 3:1 সো आंसर C is correct এতিয়া probability পৰা এটা আহিছে the event E P of E আৰু P of E bar is equal to x x এর ভ্যালু কিমান হ'ব এটো পসিবল ইভেন্ট আৰু ইম্পসিবল ইভেন্টৰ সামেশন সদায় কি হ'ব 1 হ'ব সো x এর ভ্যালুটো আমাৰ 1 ওকে সো ওকে যদি এটা শ্ৰেণী অন্তৰালৰ উচ্চ সীমা আমাৰ 50 আৰু শ্ৰেণী সূচক 45 তেন্তে নিম্ন সীমা কিমান आंसर আমাৰ 40 ওকে এটো ইজি হয় the area of the circle that can be inscribed in a square of the side 6 cm 6 cm বাহু বিশিষ্ট বৰ্গ এটা বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটো কালি কিমান হ'ব yes আমি বৰ্গটো আঁকিব লাগিব ব্যাসাৰ্ধ এই বাহুটো 6 cm এটা সোয়া 6 cm ওকে সার্কেলটো বৰ্গটো এনেকৈ আঁকিলো ওকে আৰু এটা বৃত্ত আঁকিম এটো সাইড হল 6 cm এটো হল বৃত্ত এনেকৈ টাচ কৰাকে এটা আঁকিম ওকে ইয়াৰ এটো কি 6 হ'ব আৰু হেটো হাফ আমাৰ কি হ'ব 3 হ'ব সো হাফ যেতিয়া আমাৰ 3 হ'ব তেতিয়া এই বৃত্তটোৰ কালি বৃত্তটোৰ পাই r স্কয়ার হল কালি সো পাই এর ভ্যালুটো পাই থাকিব r এর ভ্যালুটো 3 স্কয়ার 9 পাই
সেন্টিমিটার আছিল সেন্টিমিটার স্কয়ার হ'ব সো আনসার বি অপশন ইজ কারেক্ট হয় তাৰ পিছত 23 এটো sin স্কয়ার থিটা আৰু cos স্কয়ার থিটাৰ ভ্যালুটো মনত ৰাখিব লাগিব এটো হৈছে sin স্কয়ার থিটা প্লাস cos স্কয়ার থিটা ইকুৱেল টু 1 ইয়াৰ পৰা আহিছে আমাৰ কি আছে cos a ইকুৱেল টু স্মল a বাই b আছে অৰ্থাৎ আমি কি লাগিব sin থিটা ইকুৱেল টু এটোৰ পৰা 1 minus cos square theta বা sin a equal to 1 minus cos square a okay so root over 1 minus cos এর ভ্যালু আছিল small a by b whole square okay এইটো ক্যালকুলেশন করিলে আমি b LCM লম b square minus a square is equal to root over b square minus a square by b আমার answer option b is correct okay এই ফর্মুলা কেটা মনত রাখিব লাগিব ফর্মুলা বহুত ইম্পর্টেন্ট হয় okay okay এতিয়া 24 নাম্বার কোশ্চেন প্রথম পাঁচটা মৌলিক সংখ্যা লব লাগিব 2 লৈছো 3 লৈছো 5 লৈছো 7 লৈছো তাৰ পিছত 9 নহয় 11 গোটেই কেটা গলে কিমান হ'ব 5 5 10 10 আৰু 17 17 আৰু 11 নত কি হ'ব 28 টোটাল কেটা 5 টা ডিভাইড করলে কিমান হ'ব so 5 5 25 5 okay okay 5.6 so answer কি হ'ব 5.6 is my answer okay এতিয়া question number 25 the number of solution of the equation a2 আৰু a2 equationৰ solution কিমানটা থাকিব আমি ডাইৰেক্ট চাব লাগিব a1 by a2 কি আছে a1 by a2 আছে 4 by 4 b1 by b2 is equal to 3 by minus 3 অর্থাৎ a1 by a2 not equal to b1 by b2 অর্থাৎ এটা সমাধান থাকিব ইউনিক সলিউশন অদ্বিতীয় সমাধান ওকে নাম্বার অফ সলিউশন 1 থাকিব তাৰ পিছত 26 নাম্বার কোশ্চেন প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল আমাৰ কিমান কৈছে প্ৰথম 100টা স্বাভাৱিক সংখ্যাৰ যোগফল অৰ্থাৎ 1 plus 2 plus এনেকে যায় 100 plus অর কিমান হ'ব আমি এটা ফর্মুলা পাইছিলো 100 plus 100 plus 1 divided by 2 অর্থাৎ 100 এই 50 into 101 is equal to 5050 5050 আমার answer হবো okay 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 yes তার পিছত next 27 এটু ট্রিগোনোমেট্রিৰ পৰা আহিছে এটু সোয়া এটুৰ কাৰণত অলপ okay x tan 60 cos 60 sin 60 cot 60 then x এর ভ্যালুটো আমি ফাইন্ড কৰিব লাগে okay x এর ভ্যালুটো এই অপশনৰ ভিতৰত কোনটো হ'ব এতিয়া সোয়া আমি এটু অলপ লং প্রসেস হ'ব এতিয়া সোয়া 27x 10 মানে আমি কি sin 60 by cos 60 লিখিব পাৰিম into cos 60 is equal to sin 60 into cot মানে cos 60 upon sin 60 এটাকে আমি কি করিম cos cancel sin cancel করে দিল so x equal to cos 60 upon sin 60 অর্থাৎ cot কিমান হ'ব 60 ডিগ্ৰী x equal to cot কিমান ডিগ্ৰী 60 মান টু কিমান tan 60 মান হল √3 cos 60 মান হল 1 by √3 এটিকে চাব লাগিব x equal to so cot 60 টো অপশনতে নাছিল সেই কাৰণে মেনি লৈছো x এর ভ্যালু কিমান আছে 1 by √3 tan কিমান ডিগ্ৰী মান √3 tan 30 ডিগ্ৰী মান √3 অপশন tan 30 is my answer okay এনেকে আমি ওলাব লাগে okay 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 if x plus 1 3x আৰু 4x plus 2 are in AP AP থাকিলে find the value of x AP থাকিলে সাধারণ অন্তর যেটো আছে হেতু আমাৰ ইকুয়াল হ'ব সো সাধারণ অন্তর কেটা ইকুয়াল হলে ওকে ওকে দ্বিতীয় পদৰ পৰা d equal to 3x minus x minus 1 is equal to 2x minus 1 আৰু এটা d1 d2 equal to 4x plus 2 minus 3x is equal to x plus 2 হ'ব এতিয়া
সাধারণ অন্তর একে হব 2x minus 1 is equal to x plus 2 হব so x is equal to 2 plus 1 is equal to 3 is my answer এটো অলপ শর্টকাট কৰিছো এটো ইফালে লৈছো x টো ইফালে আনিছো দুটাৰ পৰা এটা গলে এটা x থাকিব প্লাস minus 1 ইফালে গলে প্লাস 1 হ'ব आंसर 3 হয় okay next the probability of getting the number 9 is a single throw of a die এটা লুডুগুটি এবাৰ মাৰি পঠোৱালে 9 পৰ আছে এটাই লুডুগুটি আপ টু কিমান থাকে 1 ৰ পৰা 6 লৈ থাকে 9 পোৱা পসিবিলিটি কিমান 0 0 okay 30 number question in abc যেটো ট্রায়াঙ্গেল আছে এটো আমি ড্ৰ কৰিব লাগিব আমি ড্ৰ কৰো DE parallel AC এটো হ'ব আমাৰ B এতিয়া গিভেন আছে AD আমাৰ 1.5 আছে BD আমাৰ 3 আছে আৰু BE আমাৰ 1 আছে এইটো আমাৰ ফাইন কৰিব লাগে EC আমাৰ ফাইন কৰিব লাগে আমি কি পাইছিলো সিমিলার যেটো আছে হেতু মানে প্যারালাল হলে ডাইরেক্ট BD by AD is equal to BE by EC okay এতিয়া মান কেটা বদিম 3 by 1.5 is equal to B okay B AD আচ্ছা AD এর ভ্যালু হল 3 আর এটির ভ্যালু হল 1.5 so BD হল 1.5 by 3 BE এর ভ্যালু হল 1 এটো হল EC okay so just উল্টাই দিম EC by 1 by একে কথা EC equal to 3 by 1.5 3 কে আমি যদি 1.5 দিয়ে ডিভাইড কৰো 2 পাম आंसर is 2 cm so 31 যদি এটা বৃত্তৰ পৰিধি এটা বৰ্গৰ পৰিসীমা সমান হয় তেন্তে হিয়তৰ ক্ষেত্ৰফলৰ অনুপাত হ'ব এনেকুৱা কোশ্চেন কোনে কাটে ইমান ডেঞ্জাৰ এটা বৃত্তৰ পৰিধি আমি বৃত্তৰ পৰিধি কি জানো 2 পাই r আৰু বৰ্গৰ পৰিসীমা কি জানো 4 সাপোজ লেন্থটো আমাৰ s l বুলি দিও বৰ্গৰ এই দুটা ইকুৱেল আছে ইয়াৰ পৰা আমি লেন্থ উলাব লাগিব l equal to twice pi r by 4 এটো হল আমাৰ লেন্থ হল জাস্ট লেন্থ উলাল তেন্তে হিয়তৰ ক্ষেত্ৰফলৰ অনুপাত উলোৱা বৃত্তৰ এৰিয়া কালি আৰু বৰ্গৰ কালি অনুপাতটো আমাৰ উলাব লাগে এতিয়া ইটো এক্সট্ৰাকে লৈ লও অলপমান ডাঙৰ হ'ব okay অনুপাত এতিয়া বৃত্ত আৰু বৰ্গৰ অনুপাতটো লাগিব এতিয়া বৃত্তৰ কালি equal to pi r square তে বৰ্গৰ কালি সাইড স্কয়ার মানে l স্কয়ার l এর ভ্যালুটি কিমান twice pi by 4 হোল স্কয়ার সো এটু কৰিলে আমি কিমান পাম 4 pi স্কয়ার r স্কয়ার by 16 এটু হল এই দুটাৰ এতিয়া অনুপাত লাগে ওকে সো ratio of area of circle to the square of the area okay 16 pi square ওকে এতিয়া অনুপাত লাগিলে আমি কি কৰিম pi r square divided by 4 pi square r square divided by 16 এনেকুৱা হৈছে equal to 16 to divide আছে ওপৰত গলে 16 pi r square 4 pi square r square এতিয়া আমি ক্যান্সেল আউট কৰিম r square cancel 4 1 time 4 time okay pi এটা cancel so থাকিব 4 divided by pi okay so এতিয়া 4 divided by pi এর ভ্যালু হল 22 by 7 7 ডিভাইড হয়েছে উপৰত গলে কি হ'ব ইনটু হ'ব so okay 4 into 7 by 22 11 time 2 time অর্থাৎ 14 divided by 11 আমাৰ ইষ্টুটো কিমান হ'ব ইষ্টুটো হ'ব 14:11 বহুত ডেঞ্জাৰ কোশ্চেন হয় 14:11 is my answer
Okay. 32. The median and mode of a data are 33. Hol amar median, mode hol iman. Ite mean to ki hobo? Madhyama aru bohulok krome 33 aru 50 hol inde madhyo. Ite ami ki paislu? 3 madhyama is equal to bohulok plus 2 madhyo. Okay. Itia just ami মান kita bhai dim 3 into 33 is equal to 15 equal to 2 madhyo m boli dilu. It's a 99 minus 15 is equal to 2 m. অর্থাৎ 84 twice m অর্থাৎ m equal to 42. এই 42 অপশনতে নাই, কি করিবা তোমালোকে কোশ্চেনটো কমেন্ট করিবা কোনটো অপশন হয়। ওকে, একচুয়ালি ফর্মুলাটো হল এইটো চাবা, এইটো ফর্মুলা মনত ৰাখিবা। এইটো কোশ্চেনটোত অলপমান ৰং থাকিব লাগে, বাদ দিলো এইটো। ওকে, সো নেক্সট কোশ্চেন চাম। ওকে, আর ব্যাসার্ধ আৰু থিটা ডিগ্ৰী কোণত এটা বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য ওলোৱা। এতিয়া বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্যৰ এটা ফৰ্মুলা আছিল থিটা বাই 360 টুৱাইছ পাই আৰ। এইটো হল আমাৰ বৃত্তকলাৰ চাপৰ দৈৰ্ঘ্য। এটা এনসার কত আছে? আনসার বিত আছে। ওকে, 34. এটা ঘড়ীৰ মিনিটৰ কাটাডাল দৈৰ্ঘ্য। যদি আমাৰ এইটো আমাৰ ঘড়ীৰ কাটা মিনিটৰ দৈৰ্ঘ্য 40 সেন্টিমিটাৰ হ'ব। ওকে, ধৰিলো 5 মিনিটত ইয়াৰ ঘূৰণৰ সম্পূৰ্ণ হোৱাংশৰ কালি 5 মিনিটত ঘূৰে, অৰ্থাৎ এইটো যদি 40 সেন্টিমিটাৰ হয় 5 মিনিটত কিমান ডিগ্ৰী কৰিব? 30 ডিগ্ৰী। কিয় 360 ডিগ্ৰী থাকে, টোটাল আমাৰ কিমান থাকে? 12 ডিভাইড কৰিলে কিমান? 30, মানে ইটস 5 মিনিটত আমাৰ কি থাকে? 30 ডিগ্ৰী এংগেল কৰিব। এতিয়া আমি ফৰ্মুলাত বহাই দিম। সো কি আছিল? 30 ডিভাইডেড বাই 360 ইনটু পাই r square. 0 0 cancel, 3 1 time, 3 2 time, 1 by 12 into pi value hall 22 by 7, r value hall 14 into 14. So 7 1 time, 7 2 time. Okay, 3 di katilu, 2 di katilu 6, 2 di katilu 7, 2 di katilu 3, তলত থাকিব 3, ওপৰত থাকিব ওকে 7 গুণে 14 4 হাতত 1, 7 গুণে 14 15 15 154 by 3 সেন্টিমিটার স্কয়ার। 154 by 3 2 নহয় 154 by 3 সেন্টিমিটার স্কয়ার ইজ মাই আনসার। এতিয়া যদি ABC ত্ৰিভুজ আৰু PQR ত্ৰিভুজত এনেকুৱা দি আছে AB by QR, তাত আমি ট্ৰায়াঙ্গেলটো এনেকৈ লিখিম A B C, তাৰ পিছত QR এনেকৈ দিম QR, তাৰ পিছত এটা অবিয়াসলি P হ'ব PR BC আৰু CA PQ। তো কেনেকৈ আমি লিখিব পাৰিম? এইটো এনেকৈ লিখিব পাৰিম C। এতিয়া চাবা এই সিমিলার যেটো অপশন যেটো আছে A কারেক্ট হ'ব, কিয় CAB এই হিসাবত PQR হ'ব। সো ট্রায়াঙ্গেল CAB সিমিলার PQR হ'ব। সো ট্রায়াঙ্গেল PQR সিমিলার ট্রায়াঙ্গেল CBA এনেকুৱা আমাৰ হ'ব। সো এইটো আমাৰ অপশন কোড আছে A কারেক্ট, মানে উল্টাকে দিয়া আছে, মানে এইটো যদি মই উল্টাই দিও আমাৰ এইটো হ'ব আনসার। সো এইটোৱে। ওকে, এটা বৃত্তৰ ব্যাসাৰ্ধৰ সমান এডাল যে কেন্দ্ৰত উৎপন্ন কৰা কোণৰ মান হ'ব। এতিয়া চোৱা, এটা আমি বৃত্ত আঁকিলো, এইটো হল সেন্টার। এই ব্যাসাৰ্ধ যেটো আছে যেও আমাৰ হিমানখিনি আছে, ইটস এংগেল আমাৰ কিমান ডিগ্ৰী? 60 ডিগ্ৰী হ'ব। সো কেন্দ্ৰত এই জেডালে কিমান ডিগ্ৰী কোণ এংগল কৰিব? আনসার 60 ডিগ্ৰী। ওকে, 37 ABC আৰু PQR সিমিলার ট্রায়াঙ্গল হলে AB এর ভ্যালু দিয়া আছে, BC এর ভ্যালু দিয়া আছে আৰু PQ এর ভ্যালু দিয়া আছে, এন্ড QR এর ভ্যালুটো আমি ফাইন্ড কৰিব লাগে। সিমিলার ট্রায়াঙ্গল যেটো দিয়া আছে এটো ডাইরেক্ট সিমিলার লিখিলো। সিমিলার লিখিলে অনুরূপ বাহুৰ অনুপাতবোৰ আমাৰ কি আছে? সমান আছে। সমান থাকিলে আমি কি লিখিব পাৰিম? সো AB by PQ is equal to BC by
কিউ আর এইটো একেটাই লাগে সো আমি এবিৰ ভ্যালুটো হল আমাৰ 3 এবিৰ ভ্যালু হল আমাৰ 3 and পি কিৰ ভ্যালু হল 4.5 is equal to বিচিৰ ভ্যালু হল 4 কিউ আর ভ্যালু আমাৰ লাগে কিউ আর ভ্যালুটো আমাৰ লাগে ওকে এতিয়া আমি ক্যালকুলেশন কৰিম ওকে so 3 by 4.5 1 by 4 is equal to 1 by q r so এটি উল্টাই দিলে হবো q r is equal to 4 into 4.5 divided by 3 so 3 দি ডিভাইড কৰিম 3 দি ডিভাইড কৰিলে এটো কিমান বাৰ যাব 1 থাকিব 5 so 4 into 1.5 into 4 মানে 60 answer কি 6 cm is my answer 39 এটা গণকৰ পৃষ্ঠকালি এতিয়া সব গণকৰ পৃষ্ঠকালি আমাৰ কি আছিল 6l square equal to 54 আছিল এতিয়া ঘনকটোৰ আয়তন ওলাব লাগে ওকে এতিয়া l square equal to 54 by 6 অর্থাৎ 6 দি ডিভাইড করলে কিমান হ'ব 9 l equal to কিমান হ'ব 3 হ'ব l equal to 3 হলে আয়তন ঘনকৰ আয়তন কি পাইছিলো l cube is equal to 3 cube মানে 27 centimeter cube is my answer 39 এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শকৰ মাজৰ দূৰত্ব 18 cm হলে বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এটা বৃত্তৰ দুডাল সমান্তৰাল স্পৰ্শৰ মাজত তেছ এটা বৃত্ত লৈছো স্পৰ্শক দুটা সমান্তৰাল হ'ব লাগিব অৰ্থাৎ এইটো আৰু এইটো এইটো হোৱা নাই এইটো আৰু এইটো আমাৰ আছে এই দুটাৰ মাজৰ দূৰত্ব হল 18 cm হলে তাৰ ব্যাসাৰ্ধ কিমান 9 cm অপচন সি যেটো আছে এটো কারেক্ট आंसर okay 14 number question ABC are the interior angle of triangle ABC okay interior angle or sum করলে আমি কিমান পাম 180 degree পাম 180 degree so আমার কি লাগে B plus C লাগে B plus C equal to 180 minus A so 2 দি ডিভাইড কৰি দিম B plus C is equal to 90 minus A দুই ফালে আমি কি লম sin লম so 2 দি ডিভাইড করলে B plus C by 2 okay দুই ফালে আমি কি লম sin b plus c divided by 2 is equal to sin 90 minus a so 90 minus a equal to cos a by 2 লিখব পারিম a by 2 আছে 90 a by 2 so cos a by 2 is my answer 41 so এনেকুৱা কোৱেশ্চনৰ তাৰ মানে আহাৰ বহুত পসিবিলিটি 31 by ইমানত হলে আমাৰ দশমিক বিস্তৃতি ৰূপটো কিমান হ'ব so আমি লিখিব লাগিব 30 divided by 2 into 2 square into 2 5 square 2 cube 2 into 2 এনে লিখিব পাৰি সো 2 এটো ডিভাইড করলে আমি কিমান পাম 6.5 অর্থাৎ 6.5 divided by 10 square 2 into 5 10 whole square so 6.5 divided by 100 দশমিকটো কেই গৰা আহিব 2 গৰা আহিব 0.065 option C is correct yes 42 equilateral triangle are সমবাহু ত্ৰিভুজবোৰ সিমিলারও হ'ব পাৰে কনগ্ৰুয়েন্ট হ'ব পাৰে অপশন সি যেটো আছে হেতু আমাৰ কারেক্ট হ'ব সিমিলার হ'ব যদি সাইড বাহুবোৰ সমান হয় তেতিয়া কনগ্ৰুয়েন্ট হ'ব আৰু বাহুবোৰ সমান নহয় যদি এটা সৰু হয় আৰু এটা ডাঙৰ হয় তেতিয়া আমাৰ কি সিমিলার হ'ব ওকে 43 যদি এটা বৃত্তৰ পৰিধি আৰু কালি সাংখ্যিক মান সমান হয় তেন্তে বৃত্তটোৰ ব্যাস হ'ব ওকে এটা বৃত্তৰ পৰিধি 2 পাই r আৰু কালি হল পাই r স্কয়ার সমান হলে ব্যাস নিৰ্ণয় কৰিব লাগে d নিৰ্ণয় কৰিব লাগে ওকে পাই ক্যান্সেল r আৰু r স্কয়ারে ক্যান্সেল কৰিব সো 2 equal to r ব্যাসার্ধ so d equal to 2 into twice r 2 into 2 equal to 4 so answer is 4 unit is my answer unit একক to unit হ'ব unit কিয় maybe centimeter maybe kilometer এনেকুৱা হ'ব পাৰে okay so next 44 এটা বৃত্তকলাৰ কালি 1/3 অংশ এটা বৃত্তকলাৰ কালি বৃত্তটোৰ কালি 1/3 অংশ বৃত্ত চাপটোৰ চাপ দৈৰ্ঘ্য নিৰ্ণয় কৰা ওকে সো 1/3 অংশ এটা পুৰা এটা বৃত্ত হৈছে এটো বৃত্ত 1/3 অংশ কালি সো বৃত্তৰ কালি কি পাই r স্কয়ার তাতে কি 1/3 অংশ ডিভাইডেড বাই 3 বৃত্তকলাৰ চাপটো নিৰ্ণয় কৰা এতিয়া সো কেন্দ্ৰত কিমান কোণ উৎপন্ন কৰিব 360 যদি মই
3 ডিভাইড কৰি দিওঁ 120 এতিয়া আমাৰ এংগেলটো হ'ব 120 হ'ব বৃত্তকলা চাপৰ দৈৰ্ঘ্য ওকে 120 divided by 360 into twice pi r okay so 0 cancel 12 divided 1 by 3 bar so 2 by 3 pi r so কত আছে 2 by 3 pi r is my বৃত্ত চাপৰ দৈৰ্ঘ্য এতিয়া 45 question last question হয় এটো okay 2x plus 4y minus 10 এটো হল আৰু এইটো সমীকৰণ জোৰ অদ্বিতীয় সমাধা আছে কি আছে so 2 by 4 not equal to 4 by 3 অদ্বিতীয় মানে এটা সমাধা থাকিব এটো ৰিজনটো হল a1 by a2 is equal to b not equal to b1 by b2 এনেকুৱা হলে অদ্বিতীয় সমাধান থাকে ৰিজনটো কারেক্ট এক্সপ্লেনেশন অফ a2 a আৰু r দুইটাই হসা a আৰু r দুইটাই হসা কিয় r2 এর শুদ্ধ ব্যাখ্যা অপশন ডি ইজ কারেক্ট ওকে এনেকে আমি কৰিব লাগে নেক্সট ভিডিওবোৰত আমি লং কোৱেশ্চনবোৰ সমাধান কৰিম আজিলৈকে ইমানখিনিয়ে দুটা কোৱেশ্চন স্কিপ মাৰিছে সেইখিনি তোমালোকে কমেন্ট কৰিবা